ভাৰতত প্ৰথমবাৰ এচি ডবা সংলগ্ন ৰেল কেতিয়া চলিছিল? আজিৰ পৰা প্ৰায় ৯১ বছৰ পূৰ্বে ৰেলৰ এচি ডবাসমূহক কি পদ্ধতিৰ জৰিয়তে ঠাণ্ডা ৰখা হৈছিল? এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত এচি ডবা সংলগ্ন ৰেলসমূহক ষ্টেচনত ৰখাই ৰেলখনত নতুনকৈ বৰফৰ টুকুৰা কিয় ভৰোৱা হৈছিল? নমস্কাৰ সকলোকে, অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ প্ৰতিগৰাকী দৰ্শকক। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে ৰেলৰ এচি ডবাক লৈ। সম্প্ৰতি সময়ত ৰেল যাত্ৰা আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংশৰূপে পৰিগণিত হৈছে। ৰেলত যাত্ৰা কৰাৰ সময়ত আপুনি বা মই প্ৰায় এচি ডবাত যাত্ৰা কৰোঁ। বৰ্তমান সময়ৰ ৰেলৰ এচি ডবাসমূহ আধুনিক পদ্ধতিৰে নিয়ন্ত্ৰিত হয়, সেই কথা আপোনালোক সকলোৱে জানে। কিন্তু ভাৰতত পোনপ্ৰথমবাৰ যেতিয়া এচি ডবা সংলগ্ন ৰেল চলাচল হৈছিল আজিৰ পৰা প্ৰায় ৯১ বছৰ পূৰ্বে, আৰু ৯১ বছৰ পূৰ্বে আমাৰ এচি ডবা সংলগ্ন ৰেলসমূহত এচি ডবাসমূহ কেনেকৈ কি পদ্ধতিৰ জৰিয়তে ঠাণ্ডা ৰখা হৈছিল, গোটেইখিনি কথা সামৰি আজিৰ এই ভিডিঅ'টো। তো প্ৰতিগৰাকী দৰ্শকক মই অনুৰোধ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব। বহুতো নজনা তথ্য তথা নজনা কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব বুলি মই আশাবাদী। সম্প্ৰতি সময়ত ৰেল যাত্ৰা যেন আমাৰ দৈনন্দিন কাৰ্যকলাপত পৰিগণিত হৈছে। ৰেল যাত্ৰা কৰাৰ সময়ত বহুতে আজিকালি এচি কম্পাৰ্টমেণ্ট অৰ্থাৎ শীততাপ নিয়ন্ত্ৰিত ডবাত যাত্ৰা কৰে। আজিকালি ৰেল যাত্ৰাত এচি কম্পাৰ্টমেণ্টত যাত্ৰা কৰাটো অতি সাধাৰণ কথা। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব ভাৰতত প্ৰথমবাৰৰ বাবে কেতিয়া এচি ডবা সংলগ্ন ৰেল চলিছিল, কেনেকৈ ঠাণ্ডা ৰখা হৈছিল ৰেলৰ এচি ডবাবিলাক, কিয় এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ৰেলখন ষ্টেচনত ৰখাই ৰেলখনত নতুনকৈ বৰফ ভৰোৱা হৈছিল। এনেকুৱা ধৰণৰ গোটেই কথাবিলাক এই ভিডিঅ'টো শেষলৈকে চালে ভালদৰে জানিব পাৰিব। ভাৰতৰ প্ৰথমখন এচি ডবা সংলগ্ন ৰেল হৈছে ফ্ৰণ্টিয়াৰ মেল। ১৯৩৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতত এচি ডবা সংলগ্ন ৰেলৰ চলাচল আৰম্ভ হৈছিল। কথা হ'ল, বৰ্তমান সময়ত বাৰু ৰেলৰ শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা আধুনিক পদ্ধতিৰ সহায়ত নিয়ন্ত্ৰিত হয়। কিন্তু কেতিয়াবা আপোনালোকৰ মনত প্ৰশ্ন উদয় হৈছেনে যে প্ৰায় ৯১ বছৰ পূৰ্বে অৰ্থাৎ ১৯৩৪ চনত ভাৰতত চলিছিল প্ৰথম এচি ডবা সংলগ্ন ৰেল, কিন্তু সেই সময়ত ৰেলৰ এচি ডবাসমূহ কেনেকৈ বাৰু ঠাণ্ডা ৰখা হৈছিল, কি পদ্ধতি বাৰু অৱলম্বন কৰা হৈছিল? আগৰ দিনত ভাৰতীয় ৰেলৱেৰ এয়াৰ কণ্ডিশ্যনাৰ অৰ্থাৎ এচি ব্যৱস্থাই বৰফৰ ব্লক বা বৰফৰ টুকুৰা আৰু বেটাৰী চালিত ফেনৰ সহায়ত কাম কৰিছিল। বৰফৰ ব্লকবোৰ ডবাবোৰৰ তলত আৰু ওপৰত বৰফ ৰাখিবৰ বাবে তৈয়াৰ কৰা নিৰ্দিষ্ট ঠাইত ৰখা হৈছিল, আৰু ডবাবোৰ ঠাণ্ডা কৰিবলৈ বেটাৰী চালিত ব্লোৱাৰ ফেন ব্যৱহাৰ কৰা হৈছিল। সেই ফেনৰ বতাহবোৰ বৰফৰ মাজেৰে ডবাটোত প্ৰৱেশ কৰাৰ ফলত ডবাটোত ঠাণ্ডা হৈছিল। এনেকৈ পুৰণি সময়ত ৰেলৰ এচি ডবা ঠাণ্ডা ৰখা হৈছিল। এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ৰেলখন ষ্টেচনত ৰখাই পুনৰ বৰফৰ ব্লক ডবাৰ ওপৰত আৰু তলত থকা এই নিৰ্দিষ্ট বৰফ ৰখা স্থানসমূহত ভৰাব লগা হৈছিল, কিয়নো এটা নিৰ্দিষ্ট সময়ৰ পিছত বৰফবোৰ গলি গৈছিল। এনেকৈয়ে আজিৰ পৰা প্ৰায় ৯১ বছৰ পূৰ্বে ৰেলৰ এচি ডবাসমূহ ঠাণ্ডা ৰখা হৈছিল। এই কথা আপোনালোকে বাৰু পূৰ্বে জানিছিলনে? যদি জানিছিল কমেণ্ট কৰি জনাব, অথবা আমাৰ ভিডিঅ'ৰ মাধ্যমেৰে প্ৰথমবাৰৰ বাবে যদি জনাৰ সুযোগ পালে সেয়াও কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।